ওই বাউকুংগুৰিত ৰাজনীতি খেলাটো এবাৰেই প্ৰথম নহয়। মই 2005 পৰা জিকি আছোঁ। এবাৰ পঞ্চমবাৰৰ কাৰণে মই জিকিবলৈ গৈ আছোঁ। অকল ইউ পি পি এলৰ নহয় ফেক্টৰটো, চবেই কেণ্ডিডেটবিলাক চবেই ফেক্টৰ। কোনো কেণ্ডিডেটক নেগলেক্ট কৰিব নোৱাৰে, কাৰণ ইহঁতেও নিজৰ মৰ্যাদা, নিজৰ স্বাধীনতা, নিজৰ গণতন্ত্ৰলৈ ভোট খেলিছে। মই সকলোকে মানে ফেক্টৰ বুলি ভাবোঁ আৰু। এতিয়া মানে যোনটো ইউ পি পি এল প্ৰাৰ্থীয়ে ৰঞ্জিত বসুমতাৰী এইবাৰ বাউকুংগুৰিত সমষ্টি আপোনাৰ এগেইনষ্টত খেলিব ইউ পি পি এলৰ পৰা। এতিয়া তাই কৈছে মানে অলৰেডি 100% সি পাব। আপোনাৰ মতে কি ক'ব চাগে এইটো? 100% পাব নাপাব ভোটাৰে ক'ব, কাৰণ আজিৰ দিনত আমাৰ বাউকুংগুৰিৰ বোধহয় ইউ পি পি এলে 7-8 হাজাৰ পাব। ইয়াতকৈ বেছি ওপৰত যাব নোৱাৰিব, কাৰণ তেওঁক আমাৰ বড়োসকলে ভোট নিদিয়ে। কাৰণ কিয় নিদিয়ে, এই প্ৰিয়া বসুমতাৰীৰ যিটো হত্যা, এই হত্যাত জড়িত থকাৰ কাৰণে আমাৰ লোকেলৰ মানুহবিলাক ঘৃণা কৰিছে। তেখেতে এজন খ্ৰীষ্টান হৈ যেতিয়া উচ্ছেদ কৰিছিলে, তেতিয়া গীৰ্জা ভাঙি দিছিলে। ইয়াৰ কাৰণে সকলো দিশত আওকাণ কৰিছে আৰু ডিনাই কৰিছে। এতিয়া ছাৰ আপোনাৰ সমষ্টিত যোনটো এতিয়া আপুনি খেলিব, সেইটো সমষ্টিৰ আপোনাৰ প্ৰাৰ্থীগৰাকীসকল কেনেকুৱা আছে, আপোনাৰ ছাপোৰ্টাৰ মানুহসকল কেনেকুৱা, গ্ৰাউণ্ডত কেনেকুৱা ৰিপৰ্ট পাই আছে? আজিলৈকেতো ভাল, বহুত ভাল। আগত মই 19,400 কিমান বা পাইছিলে, এতিয়া আমাৰ বিজনটো হ'ল 25,000। কাৰণ আমাৰ ইয়াত 50,820খন পপুলেশ্যন আছে। ইয়াৰ কাৰণে আমি 25,000 পাবৰ কাৰণে চেষ্টা কৰি আছোঁ। এনেই 19,000টো আমাৰ ক্ৰছে হৈছে, এতিয়া 25,000 কেনেকৈ পাব, এইটোৱে আমাৰ কৰ্মীসকলে যো-জা কৰি আছে। ছাৰ এইটো যোনটো বিটিআৰ গভৰ্ণমেণ্টৰ সেইটো 5 বছৰ গ'ল, এইটো যিটো ইউ পি এল পাৰ্টীয়ে হেৰি কৰিলে, সেইটো 5 বছৰৰ ভিতৰত আপুনি কি এটা হেৰি চালে ছাৰ এইবাৰ 5 বছৰত? মই দেখিলোঁ 5 বছৰত বেলেগ সমষ্টিত মই ক'ব নোৱাৰিম, কিন্তু মোৰ সমষ্টিত এটাও ব্ৰিজ হোৱা নাই, এটাও ভাল কাম হোৱা নাই। অকল সন্নাগুৰিত এটাই হৈছে এই MCLA কোৱাৰ্টাৰ, বাকী একো হোৱা নাই। পুৰণা ৰাস্তাবিলাক বনাইছিলে আমাৰ দিনত, মোৰ সময়ত, এই ৰাস্তাবিলাকো ইহঁতে ৰিপেয়াৰিং কৰিবলৈ সক্ষম হোৱা নাই। আজিৰ দিনত ৰাস্তাবিলাক বেয়া হ'ল। ছাৰ এতিয়া মানে আপুনি যদি জিকি গ'লে নেক্সট যদি গভৰ্ণমেণ্ট আপুনি বনাব পাৰে আপোনাৰ সমষ্টিৰ কাৰণে বা গোটেই বিটিআৰৰ কাৰণে, এটা চাওতাল আৰু আদিবাসীসকলৰ এটা প্ৰব্লেমছ আছে, যোনটো লেণ্ড পাট্টা আৰু হেৰিতে, সেইটো আপোনাৰ মতে হেল্প কৰিবৰ কাৰণে সক্ষম হ'ব নে নাই? মইতো পূৰা হেল্প কৰিম, কাৰণ চাওতাল হ'ল মোৰ সমষ্টিটো আছে আৰু ইহঁতে মোৰ হৈ কাম কৰি আছে, যথেষ্ট হেল্প কৰিম। আৰু যিহেতু মোৰ এৰিয়াত 2012 চনত 1996ৰ যিটো ৰাইড হৈছিলে, এই ৰাইডৰ কাৰণে বিভিন্ন গাঁৱৰ পৰা চাওতাল আমাৰ বাউকুংগুৰিত ঘৰ বনাই আছে, ইহঁতক মাতি দিয়াটো আমাৰ দায়িত্ব। এতিয়া ছাৰ পাব্লিকক আপুনি সেইটো নিউজ যোগেদি আপুনি কি ক'ব ছাৰ সেইটো নেক্সট ইলেকশ্যনৰ কাৰণে? মই সকলোকে অনুৰোধ কৰিছোঁ যেন বেলেগ দলত নগৈ আমাৰ BTCত আমাৰ BPF নাংগলৰ চবেকে ডনেশ্যন কৰি মোকে চবে ভোট দিব, এইটো মই সকলোকে অনুৰোধ কৰিছোঁ আৰু নিশ্চয় দিব, মই আশাবাদী।